ধৰ্ম হল দুৱাৰ, অধ্যাত্ম হল লক্ষ্যস্থান। ধৰ্ম হল মাধ্যম, অধ্যাত্ম হল প্ৰাপ্তিস্থান। তাৰ মানে অধ্যাত্মলৈ যাবলৈ যিটো পথ লাগে, যিখন দুৱাৰ লাগে, যিটো ৰাস্তা লাগে, যিটো মাধ্যম লাগে, তাৰ নামে হল ধৰ্ম। মহাভাৰতত যেতিয়া ধৰ্মৰ 10টা লক্ষণৰ কথা কৈছে, আপোনালোকে জানে, মই তথাপি কৈছো যে ধৰ্ম শব্দটো প্ৰথম ব্যৱহাৰ হৈছিলে ঋগ্বেদত। তেতিয়া কিন্তু ধৰ্ম বুলি ব্যৱহাৰ হোৱা নাই, তেতিয়া শব্দটো ব্যৱহাৰ হৈছিলে ধৰ্মন। ধৰ্মন শব্দটোৱে অলপ মাংগলিক নৃত্য গীতৰ এটা অনুষ্ঠানক বুজাইছিল। পিছৰ কালত তাক অলপ যজ্ঞৰ দৰে অনুষ্ঠান বুলি পণ্ডিতসকলে এটা সূচনা দিছিল। ধৰ্ম 10 লক্ষণেৰে সৈতে ধৰ্মৰ যিটো পূৰ্ণাংগ ধাৰণা, যিটো কমপ্লিট কনচেপশ্যন বুলি কয়, সেইটো মহাভাৰতৰ পাততে পূৰ্ণ হৈছে। মহাভাৰতে যি 10টা ধৰ্মৰ লক্ষণৰ কথা কৈছে, এই 10টা লক্ষণে হল মানৱৰ উত্তৰণৰ সৰ্বশ্ৰেষ্ঠ প্ৰমূল্য। মানুহৰ এই যে আমি মানুহ ই এটা উত্তৰণৰ এটা প্ৰক্ৰিয়া। কিছুদিনৰ আগতে মই এটা ব্যাখ্যা অনুষ্ঠানত কৈছিলো, এই যে আমাৰ যে 10 অৱতাৰ, ই এটা ক্ৰমবিকাশৰ এটা বিৰাট বৈজ্ঞানিক কাৰবাৰ। এই যে ধৰ্মৰ 10টা লক্ষণ, সেই 10টা লক্ষণ মানৱৰ উত্তৰণৰ, মনুষ্যত্বৰ উত্তৰণৰ এইবোৰ এটা এটা ধাপ। শ্ৰীমদ ভগৱত গীতাই এটা সিদ্ধান্ত দিছে যে মানুহ সংসাৰত 2বাৰ জন্ম হয়। এবাৰ জন্মৰ হয়, সেইটো কৈছে ফিজিকেল বাৰ্থ, আমাৰ এই শৰীৰটোৰে সৈতে, এইটো আমাৰ এটা জন্ম। এই জন্মটোত বিশেষ একো মহত্ব নাই, কেলে কেৱল শৰীৰটো অংগ পতংগলৈ জীৱ জন্তুবিলাকেও জন্ম হৈছে। কোনোবা গৰ্ভৰ পৰা শৰীৰ এটা লৈ জীৱ জন্তুবিলাকেও সংসাৰত জন্ম হৈছে। ইয়াত একো মহত্ব নাই। কিন্তু মানৱৰ দ্বিতীয় এটা জন্ম আছে, সেইটোকে ভগৱত গীতাই সিদ্ধান্ত দিছে যে এইটো আচল জন্ম। আৰু সেইটো জন্ম প্ৰাপ্ত কৰিলে তেওঁ দ্বিজত্ব লাভ কৰা বুলি কয়। সেই জন্মটো হয় আত্মাৰ পৰা দ্বিতীয় জন্ম। সেইকাৰণে হৰণ কালৰ পৰা আমাৰ দ্বিতীয়টো জন্ম হয়। সেইকাৰণে হৰণ লোৱা হয়, হৰণ কালৰ পৰা আমাৰ দ্বিতীয়টো জন্ম আমাৰ প্ৰাপ্ত হয়, দ্বিজত্ব। সেইটোকে আধ্যাত্মিক জন্ম বুলি কয়, সেইটোকে আত্মিক জন্ম বুলি কয়। তাৰ মানে মনুষ্যত্বৰ আচল যিটো বিকাশ, মনুষ্যত্বৰ আচল যিটো উত্তৰণ, সেই উত্তৰণটো দ্বিতীয়টো জন্মই নিয়ন্ত্ৰণ কৰে। এই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক আমি প্ৰমূল্যবোধৰ কথা কৈছো, আধ্যাত্মিক শব্দটোৱে একদম সৰল অৰ্থত যদি তাৰ এটা ধাৰণা দিবলৈ যোৱা যায়, 3টা বাক্য ক'ব পাৰি। এটা হ'ল ব্ৰহ্ম সম্পৰ্কীয় ধ্যান, ধাৰণা, চিন্তা, জ্ঞান বা প্ৰজ্ঞা। 2 নম্বৰ আত্মা পৰমাত্মাৰ লগত সম্বন্ধযুক্ত বিষয় বা চেতনা, এইটোৱে হ'ল আধ্যাত্মিকতা। এটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো আধ্যাত্মিক প্ৰমূল্য, এই আধ্যাত্মিক প্ৰমূল্যত মূলতঃ 5টা বিষয় আছে। মই বিষয়কেইটা ব্যাখ্যা বেছিকৈ নকৰোঁ, মই উনুকিয়াই যাব খুজিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আধ্যাত্মিক প্ৰমূল্যবোধ, তাত 5টা প্ৰধান বিষয় আছে। প্ৰথম বিষয়টো হ'ল জ্ঞান, অকণমান উনুকিয়াই গৈছে আমাৰ সঞ্চালক মহোদয়। দ্বিতীয়টো হ'ল বিজ্ঞান, 3 নম্বৰটো হ'ল কলা, 4 নম্বৰটো সংস্কৃতি, 5 নম্বৰটো দৰ্শন। চাব দেই, শংকৰদেৱে এই যে নামঘৰলৈ মাতি নাম এষাৰ গোৱালে, নামঘৰলৈ মাতি ভাওনা এখন দেখুৱালে, সেইখন কেৱল ভাওনা নহয়। এই যে নামঘৰত গোটাই যে নাম কীৰ্তন কৰালে, অকল নাম কীৰ্তন কৰোৱা নাই,
জ্ঞানৰ, বিজ্ঞানৰ, কলাৰ, সংস্কৃতিৰ আৰু দৰ্শনৰ এই 5খন জগতৰ লগত মানুহক সম্পৰ্ক কৰি দিল। কোনোবা যদি নামঘৰলৈ আহিল, ভাওনা চাবলৈ আহিল, তেওঁ জ্ঞানৰ লগত সম্পৰ্ক ঘটিল, বিজ্ঞানৰ লগত সম্পৰ্ক ঘটিল, কলাৰ লগত সম্পৰ্ক ঘটিল, সংস্কৃতিৰ লগত। কিন্তু জ্ঞান মানে সাংসাৰিক জ্ঞান নহয়। জ্ঞান মানে এবিধ বিশেষ জ্ঞান, যাক আধ্যাত্মিক জ্ঞান বুলি কয়, যিটো জ্ঞানে মানুহক পশুৰ পৰা পৃথক কৰিছে। বাকীকেইটা জ্ঞান পশুবিলাকৰো আছে নহয়, নাই জানো? একেলগে থাকিব লাগে, ক'ৰবাত নিজৰ কাৰণে আহাৰ সংগ্ৰহ কৰিব লাগে, নিৰাপত্তা বিচাৰিব লাগে, বংশ বিস্তাৰ কৰিব লাগে, সেইকেইটা জ্ঞানটো পশুবিলাকৰো আছে। কিন্তু বিশেষ জ্ঞান কোনটো জ্ঞান? ঈশ্বৰ চিন্তন কৰিব পৰা জ্ঞান, ভগৱত প্ৰাপ্ত কৰিব পৰা জ্ঞান, আত্মাক আৱিষ্কাৰ কৰিব পৰা জ্ঞান, আধ্যাত্মিক জ্যোতিৰ ওচৰলৈ যাবৰ কাৰণে ৰাস্তাটো বিচাৰিব পৰা জ্ঞান। সেই বিশেষ জ্ঞান কিন্তু মনুষ্যৰ প্ৰতি ভগৱানৰ বিশেষ কৃপা। সেই জ্ঞানকে কৈছে বিশেষ জ্ঞান, যি জ্ঞান মহাপুৰুষ শংকৰদেৱে আধ্যাত্মিক প্ৰমূল্যৰ মাজেৰে মানুহৰ চেতনাক ভৰাই দিছে। যি জ্ঞান নোহোৱাৰ কাৰণে মানুহ আকৃতিত বহুত মানুহ, কিন্তু প্ৰকৃতিত মানুহ নাই। মই কেতিয়াবা বক্তৃতাবিলাকত ধেমালিকে এটা কথা কওঁ, আমাৰ সমাজত 3 শ্ৰেণী মানুহ 3 ধৰণে জীয়াই আছে। বোলে 1 শ্ৰেণী মানুহ কেনেকে জীয়াই আছে? জন্ম হ'ল কাৰণে জীয়াই আছে, এইটো প্ৰথম শ্ৰেণীটো কেটেগৰী। দ্বিতীয়টো শ্ৰেণী মানুহ জীয়াই আছে মৰা নাই কাৰণে, এইটো দ্বিতীয়টো কেটেগৰী। নমৰিলে তেওঁ কি কৰিব? জীয়াই থাকিবই লাগিব। আৰু তৃতীয় এটা শ্ৰেণী আছে, কেনেকৈ জীয়াই থাকিব লাগে, মানুহ হিচাপে জীয়াই থাকিব লাগে কেনেকৈ, সেই আৰ্ট অফ লিভিং, জীৱন যাপনৰ কলা বা শিল্প বা প্ৰমূল্যটো খুব ধুনীয়াকৈ শিকি ভালকৈ জীয়াই আছে। নৰতনু, ধন্য ধন্য নৰতনু, ধন্য ধন্য নৰকায়া, এই উপলব্ধিৰে সৈতে জীয়াই আছে তৃতীয়টো শ্ৰেণী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিশেষ সেই জ্ঞানৰ দ্বাৰা মানুহক সেই জগতখনৰ সন্ধান দিবলৈ যত্ন কৰিছিল। এইটো হ'ল প্ৰথম জ্ঞান। দ্বিতীয়টো হ'ল বিজ্ঞান। বিজ্ঞান মানে কোনোবা লেবৰেটৰী, কোনোবা পৰীক্ষাগাৰত পৰীক্ষা কৰি উত্তীৰ্ণ হোৱা কেৱল কাৰিকৰী তথ্যটোকে বিজ্ঞান নহয়। বিজ্ঞান হ'ল অবিৰত সত্যানুসন্ধানেৰে উপনীত হোৱা সত্যটোৰ নামে হ'ল বিজ্ঞান। সেইটোৱে বিজ্ঞান দৃষ্টি।